আমটোৰ মালিকনী যে ডাঙৰ ডোখৰ দিয়া হৈছে কথাটো মানে এনেকুৱা এই দুপৰীয়াখনত হাতত দা এখন লৈ পিনি বাৰীফালে ওলাই আহিছে ঘৰৰ ভিতৰত যিটো গৰম 1 মিনিট থাকিব নোৱাৰি কি মজা বাহনি তলতে বৰ ধুনীয়া পতা এজাক মাৰিছে দেই নাই হাৱা চাও পিছত খাই থাকিম যিটো কামত আহিছো সেইটো প্ৰথমতে কৰি বাঁহ গাজ নিব আহিছো ভলুকা বাঁহৰ গাজ খাবলৈ ভাল কিন্তু ঘৰত জাতি বাঁহে আছে জাতি বাঁহৰো খাবলৈ ভাল বাৰু গাছবোৰ চাই ফুৰিছো বৰ এটা ডাঙৰ হোৱা নাই বেছি দিন হোৱা নাই যে ওলোৱা ভাল চাইজৰ এটা পাইছো দেই এইটোকে কাটি লওঁ কাটি থকা মাজতে বাৰ ৰখিব লগা হৈছে হাই ৰে কি যে গৰম গাছকেইটা বাকলি গুচাই চফা কৰি এতিয়া ঘৰকেইটা এতিয়া ধুনীয়াকে চকল চকলকে কাটি লৈছো ভালেমানখিনি ওলালে কিন্তু আম এটা লৈ আহিছো আমাৰ এইফালে এইবাৰ আম কঁঠাল একোৱে নাই দদাই ঘৰৰ পৰা মানে সেই জোৰ জবৰদস্তি কৰি পিনি আম এটা লৈ আহিছো সিহঁতৰ গছতো সেই 2-3টামান আছিলেহে এইফালে মা খৰিকো দিছো আমৰ মালিকনী যে ডাঙৰ ডোখৰ দিছো বাকীকেইটাও খাব লাগিব নাই অলপ তেল মাৰিছো এতিয়া গাছখিনি বনাই লওঁ প্ৰথমে বইল কৰি লৈছো তেতিয়া খাবলৈ কোমল হয় একদম চিম্পুলকে বনাইছো আলু নিমখ তেল এইবোৰ যি লাগে দি দিছো আৰু লগতে আছে মাছৰ জোল এতিয়া ভাতটো খাই